নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি 9 মে শনিবাৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব পশ্চিমবংগৰ দৰে অসমৰ ৰাজনীতিটো হিংসাত্মক ৰূপ লৈছে কিয়নো যোৱাকালি ৰাতি মহিলাৰ ঘৰ জ্বলাই দিছে বিজেপি কৰ্মীসকলে কংগ্ৰেছী কৰ্মীৰ ওপৰত বিজেপি কৰ্মীয়ে ঘৰ জ্বলাই দিছে বুলি দাবী বিজেপি কৰ্মীয়ে এনেদৰে অত্যাচাৰ দেখি গৌৰৱ গগৈয়ে এনেকুৱা ধৰণৰ মন্তব্য ফেচবুক পোষ্টৰ দ্বাৰা মন্তব্য খুব প্ৰকাশ কৰিছে যে তিতাবৰৰ ৰঙাজান তিনিআলিত কংগ্ৰেছ কৰ্মীৰ ৰূপালী দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়াৰ ঘটনা অত্যন্ত নিন্দনীয় আৰু উদ্বেগজনক বুলি মন্তব্য প্ৰকাশ কৰিছে মই প্ৰকাশজনক ঘটনাক উচিত তদন্ত কৰি এই অনৈতিক কাৰ্যৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি বিহিবৰ বাবে দাবী জনাইছোঁ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আৰু এনেকুৱা ঘটনা নিন্দনীয় বুলি মন্তব্য কৰিছে আৰু উচিত তদন্ত বিচাৰি প্ৰশাসনৰ ওচৰত চাপিছে গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা পশ্চিমবংগৰ দৰে অসমতো হ'বলৈ লৈছে এনেকুৱা হিংসাত্মক পৰিস্থিতি কিয়নো পশ্চিমবংগৰ বিজেপি কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় ভাঙিছে কেতিয়াবা বিজেপি কৰ্মীৰ ঘৰ জ্বলাই দিছে এনেকুৱা ধৰণৰ মন্তব্যবোৰ আহি আছে পশ্চিমবংগৰ পৰা দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল যোৱাকালি ৰাতি সিদ্ধান্ত বিধায়িনী দলৰ সভাপতিয়ে এই মন্তব্য কৰিছে যে শুভেন্দু অধিকাৰীক দিয়া হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পদ আৰু শনিবাৰে গঠন কৰা হ'ব চৰকাৰ অৰ্থাৎ আজি গঠন কৰা হ'ব চৰকাৰ এই মন্তব্য কৰিছে পশ্চিমবংগৰ বিধায়িনী দলৰ সভাপতিসকলে এই মন্তব্য কৰিছে আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে যে মই কেৱল হিন্দুৰ ভোটহে পাছ কৰিছোঁ মুছলমানৰ ভোটহে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছকহে দিছে বুলি মন্তব্য কৰিছে শুভেন্দু অধিকাৰী মই মুছলমানৰ এটা ভোটো পাই পাছ কৰা নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মই কেৱল হিন্দুৰ ভোটহে পাই পাছ কৰিছোঁ মই মুখ্যমন্ত্ৰী হৈ অকল হিন্দুৰ বাবেহে কাম কৰিম এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে আজি পশ্চিমবংগৰ শপত গ্ৰহণত উপস্থিত থাকিব ব্ৰিটেক পেৰেড গ্ৰাউণ্ডত হ'ব এই শপত গ্ৰহণ সমাৰোহ আৰু শপত গ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব তাত আজি দিনৰ 11 বজাত আজি শনিবাৰ অৰ্থাৎ আজি দিনৰ 11 বজাত পশ্চিমবংগৰ নতুন চৰকাৰ শপত গ্ৰহণ কৰিব দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি তামিলনাডুৰ চৰকাৰ শপত গ্ৰহণ কৰিব বহুত জল্পনা কল্পনাৰ অন্তত আজি গঠন কৰা হ'ব বিজয় থালাপতি অৰ্থাৎ টিবিকে দলৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী টিবিকে তাত বিজয় থালাপতিক বহুত জল্পনা কল্পনাৰ অন্তত প্ৰথমে কংগ্ৰেছৰ পৰা হাত বিচাৰিছিল তাৰপিছত কংগ্ৰেছৰ 5জন মিলাই 113জন হৈছিল মুঠৰ ওপৰতে তামিলনাডুৰ ৰাজ্যপালে 118খন আসন যিখন দলে দিব পাৰিব তাকহে চৰকাৰ গঠন কৰিবলৈ দিব তাৰপিছত কংগ্ৰেছী দলৰ 5জনক লৈ 13জন হৈছিল তাৰপিছতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল পিছত CPIM BC কেৰ পৰা সহায় বিচাৰি তেখেতসকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আজি গঠন কৰা হ'ব আজি শপত গ্ৰহণ হ'ব তামিলনাডুত 118খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে টিবিকে দলটোৱে দিবলৈ ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি বিপদত প্ৰতিদিন গোষ্ঠী অসমীয়া প্ৰতিদিন টাইম আৰু নীতিমণি শইকীয়াৰ বিৰুদ্ধে অন্তৰ্বালীকালীন নিষেধাজ্ঞা গোচৰ চলি থকা সময়ত কোনো বিতৰ্কিত বাতৰি বা মন্তব্য বা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব নোৱাৰিব বুলি দাবী কৰিছে জয়ন্ত মল্ল বৰুৱাই বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কোনো ভিত্তিহীন কোনো বাতৰি প্ৰচাৰ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে কামৰূপ মেট্ৰ' দেৱানী আদালতৰ এই নিৰ্দেশনা দিছে নীতুমণি শইকীয়াৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যদি কোনো সাম্প্ৰদায়িক বা কোনো ভিত্তিহীন মন্তব্য প্ৰচাৰ কৰে তেনেহ'লে বিপদত পৰিব নীতুমণি শইকীয়া প্ৰতিদিন গোষ্ঠীৰ অসমীয়া প্ৰতিদিন টাইমৰ সম্পাদক নীতুমণি শইকীয়াৰ বিৰুদ্ধে অন্তৰ্কালীন নিষেধাজ্ঞা দিছে কামৰূপ মেট্ৰ'ৰ দেৱানী আদালতৰ দিছে এই নিৰ্দেশনা ওলাইছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2021 চনত 50খন আসন পাইছিলোঁ বুলি মন্তব্য কৰিছে ৰিপন বৰাই সেইবাৰ নৈতিক দায়িত্ব পালন কৰি মই সভাপতিৰ পদ ত্যাগ কৰিছিলোঁ এইবাৰ গৌৰৱ গগৈয়ে কি সিদ্ধান্ত লয় সেয়া নিজৰ কথা 2021 চনত ৰিপন বৰাই 50খন আসন পাবলৈ সক্ষম হৈছিল আৰু এইবাৰ গৌৰৱ গগৈয়ে 19খন আসন লাভ কৰি পাৰিছে মাথোন এইবাৰ গৌৰৱ গগৈয়ে কি সিদ্ধান্ত লয় সেয়া নিজৰ কথা বুলি মন্তব্য কৰিছে আৰু সেইবাৰ 2021 চনত তেওঁ নৈতিক দায়িত্ব পালন কৰি তেওঁ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল আৰু এইবাৰ গৌৰৱ গগৈয়ে কি কৰে এইটো নিজৰ কথা বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপন বৰাই
কিয়নো এইবাৰতো শোচনীয়ভাৱে পৰাজয় হৈছে 2021 চনত 150খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰ শোচনীয়ভাৱে পৰাজয় হৈছে যিহেতু এইবাৰ সৌৰভ গগৈয়ে পদত্যাগ কৰিব নে নকৰে এইটো তেওঁৰ নিজৰ কথা বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপন বৰাই। দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বতৰৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈ বিশ্বজিৎ ফুকনে মন্তব্য কৰিছে যে নিস্তাৰ নাই অবৈধবাদী বেদখলকাৰী। শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান এই বুলি মন্তব্য কৰিছে দ্বিতীয়বাৰৰ বাবে সৰুপতাৰৰ বিধায়ক হৈ বিশ্বজিৎ ফুকনে এই ধৰণৰ মন্তব্য কৰিছে। সৰব হৈ পৰিছে মিয়া মুছলমানৰ বা বিদেশী অবৈধ বিদেশীৰ ওপৰত সৰব হৈ পৰিছে বিশ্বজিৎ ফুকনে। দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈ নিৰ্বাচিত হৈ বিশ্বজিৎ ফুকনৰ এই প্ৰতিশ্ৰুতি দিছে যে আনি আছে উত্তৰ প্ৰদেশৰ পৰা জেচিপি বহুত জেচিপি আনি আছে, ভাৰতীয় ৰেলেৰে আনি আছে বহু জেচিপি আনি আছে মিয়া মুছলমানৰ অৰ্থাৎ অবৈধ বিদেশী কৃষকসকলৰ উচ্ছেদ কৰিবৰ বাবে, যিসকলে অসমীয়াৰ ভূমি বেদখল কৰি ৰাখিছে বা অৰণ্যৰ ভূমি ফৰেষ্টৰ ভূমি বেদখল কৰি ৰাখিছে তেখেতসকলৰ পৰা উদ্ধাৰ কৰিব পাৰে জাকে জাকে উত্তৰ প্ৰদেশৰ পৰা জেচিপি আনি আছে বিজেপি চৰকাৰে। এইবাৰ বৃহৎ উচ্ছেদ অভিযান হ'ব বুলি মন্তব্য কৰিছে দ্বিতীয়বাৰৰ বিধায়ক সৰুপতাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।